Everyone, welcome back to my another mini. আজি দুয়ো ওলাই গ'লো অলপমান মি টাইম স্পেণ্ড কৰোঁ। বিশেষকৈ মোৰ ৰুদ্ৰান্স হোৱাৰ পৰা মই নিজৰ একো যত্নই ল'ব নোৱাৰা হ'লো। না ছালৰ যত্ন ল'ব পাৰোঁ না আৰু এই মাছাজ বেডখন যে একদম আল্টিমেট আছিলে। লগতে ইমান ধুনীয়া হেড মাছাজ দিলে একদম ৰিলেক্স ফিল কৰি গ'লো। এতিয়া আৰু ৰাতি কৰা টোপনি ক্ষতিবোৰ একদম নাইকিয়া হৈ গ'ল। চাকে মাকবোৰক যে এনেকুৱা ৰিলেক্সেশ্যন বহুত দৰকাৰ। তাৰপিছত আমি ভাবিলোঁ ওলাই আহিলোঁ যেতিয়া কিবা এটা খায়ে লওঁ, সেইকাৰণে গ'লোঁ আমি ইট এণ্ড ৰিপিট। তাতে আমাক পৰিয়ে চিকেন চালাড আৰু চিকেন বাৰ্বিকিউ উইংছ খোৱালে। বহুত টেষ্টি আছিলে। আমি খালোঁ যেতিয়া ঘৰলৈকো পিঁয়াজি কেইটামান লৈ যাওঁ, সেইবুলি আমি কামৰূপীয়া নামঘৰৰ সন্মুখত থকা ষ্টলখনত সোমালোঁ। আৰু ইয়াত কিন্তু চিংৰা এতিয়াও 5 টকাই দেই। তেওঁলোকৰ ষ্টলখন কিন্তু বৰ ধুনীয়া জেগাত আছে দেই, একদম লক্ষ্মীমাৰ সন্মুখে। আৰু এইফালে প্ৰথমে ডালপুৰি খালে, এতিয়া পিঁয়াজি এটাও খাই বোলে গৰমে। তাৰপিছত খবৰ পালে ল'ৰাই বোলে আমনি কৰিছে, সেইকাৰণে পটাপট ঘৰ আহিলোঁ। মাৰ্চৰ পৰা আকৌ ডিউটি জইন কৰিব লাগিব, সেয়েহে মই এতিয়াৰ পৰা অকণমান তাক এৰি যোৱা অভ্যাস কৰিছোঁ।